যিহেতু ভূপেন বৰা ডাঙৰীয়াই কৈছে যে নহয় আৰু যুদ্ধবিৰতি হ'ব লাগে, মই গৌৰৱ গগৈৰ বিৰুদ্ধেও নকওঁ, ভূপেন বৰাৰ বিৰুদ্ধেতো মই কেতিয়াও কোনোদিন কোৱাই নাই, আপোনালোকে জানেই। এতিয়া যদি কংগ্ৰেছে নিজৰ ভুল বুজি পায়, ঐক্যবদ্ধ হ'বৰ কাৰণে আমাৰ প্ৰতি যদি আনুষ্ঠানিক প্ৰস্তাৱ আগবঢ়ায়, নিশ্চিতভাৱে আমি সকলো বিবেচনা। আমিতো কংগ্ৰেছক সমালোচনা কৰিছোৱেই, কাৰণ কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছিলে, সেইকাৰণে আমি সমালোচনা কৰিছিলোঁ, এতিয়া নকৰোঁ। আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছোঁ, যুদ্ধবিৰতি কৰিছোঁ কংগ্ৰেছ দলৰ লগত। যুদ্ধ হ'লেহে যুদ্ধবিৰতি হয়, হয় নে নহয়? গতিকে যুদ্ধ আমাৰ পিনৰ পৰা কৰা নাছিলোঁ। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিলে প্ৰথমতে, আমি একেলগতে আছিলোঁ। অকস্মাতে মানে কংগ্ৰেছে অকস্মাতে আমাৰ বিৰুদ্ধে যুদ্ধ চলাই দিছিলে। কংগ্ৰেছে